কথাটো হৈছে কি উজনি অসমতে বহুত ল'ৰাই মৎস্য উৎপাদনৰ লগত জড়িত। মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ। বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে। এবাৰ সেইকাৰণে আহিব দিয়া নহ'ব, একদম স্পষ্ট কথা, নহ'লে চৰকাৰী ব্যৱস্থা লওক। জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক। এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব। আপোনালোকে বন্ধ কৰিছে? একদম স্পষ্ট কথা এইটো। এইটো একদম বন্ধ হ'ব। আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে, এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব। চাওক, ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম। আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে, তেতিয়াহ'লে বিল আছি থানা ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি? এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে সি? এইফালে আমাৰ মানে খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছো আমি, ৰেজাউল কৰিম চৰকাৰ ধমকি খাবলৈ জীয়াই আছো। এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে। যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়। যদি লাগু বুলি কৈছ চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে, কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, তেওঁক বহিষ্কাৰ কৰিব লাগিব, নহ'লে এইটো এখন বেলেগ হ'ব। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।